নমস্কাৰ প্ৰিয় দৰ্শক। কাল্লু ৰূপা ৰেড্ডি ৪৮ বছৰীয়া এগৰাকী মহিলা শিক্ষক, লগতে প্ৰিন্সিপাল এখন স্কুলৰ। আৰু 11 আগষ্টৰ দিনা তেখেতে গোটেই দিনটো ল'ৰা ছোৱালীবোৰৰ যিবোৰ ফিজ আছিল সেইবোৰ ফিজ জমা কৰি গোটেই ধন নিজে লগত লৈ ঘৰলৈ উভতি আহে। সন্ধিয়া ভাগৰি জুগৰি তেখেতে নিজৰ ভনীয়েকক ফোন কৰি থকা অৱস্থাতে হঠাৎ খিৰিকীৰে এজন ল'ৰা সোমাই অহা তেখেতে দেখা পায়। কিন্তু ল'ৰাজনৰ যি মুখত মাস্ক লগোৱা আছিল, হাতত মৌজা লগোৱা আছিল, তাক কোনোপধ্যে চিনি পাবলৈ সক্ষম হোৱা নাছিল এই মহিলাগৰাকীয়ে। আৰু অৱশেষত যেতিয়া দেখা পায়, দেখি তেখেতে খেদি যায় সেইফালে। আৰু খেদি যাওঁতে সেই ল'ৰাজনে খিৰিকীৰে পুনৰ ওলাই যাবলৈ চেষ্টা কৰে। আৰু এই ওলাই যাবলৈ চেষ্টা কৰোঁতে যিখন মাস্ক আছিলে, এই মাস্কখন খিৰিকীত বাজি ধৰে আৰু সেই মাস্কখন তাৰ মুখৰ পৰা ওলাই পৰোঁতে এই যিজন মহিলা, এখেতে সেই ল'ৰাজনক চিনি পায়। আৰু চিনি পাই সেই ফোনত কথা পাতি থকা অৱস্থাতে বাবু বুলি চিঞৰি উঠে, বাবু তুমি, এনেকৈ কয়। আৰু এনেকৈ কোৱাৰ পিছত সি পুনৰ উভতি আহি তাইক কোনো নাক মুখ নাচাই য'তে যেনেকৈ পায় চুৰিৰে টোটেল ২৭ বাৰ আঘাত কৰে। আৰু সেই ঘৰখনত সোমাই যি টকা পইচা আছিল সকলোবোৰ লৈ তাৰ পৰা ওলাই যায়। তেখেতৰ যিজন গিৰিয়েক, এই গিৰিয়েকজন থাকে হায়দৰাবাদত। আৰু এই গোটেই ঘটনাটো হয় তেলেংগানাৰ নালগোণ্ডা বুলি এডোখৰ ঠাইত। আৰু এই মহিলাগৰাকীৰ নাম হ'ল কাল্লু ৰূপা ৰেড্ডি। আৰু যিজন গিৰিয়েকৰ নাম হ'ল ৰাজেন্দ্ৰ ৰেড্ডি। আৰু ৰাজেন্দ্ৰ ৰেড্ডি এজন বিজনেছমেন। আৰু এই মহিলাগৰাকী মই আগতে কোৱাৰ নিচিনাকৈ তেখেত হ'ল এখন স্কুলৰ প্ৰিন্সিপাল, লগতে এটা হোষ্টেলো আছে। এতিয়া এই গোটেই ঘটনাখিনি মই আপোনালোকক পূৰা বিতংকৈ ক'ম। কি ধৰণে এই ঘটনাটো হ'ল, কেনেকৈ ধৰা পৰিল, খুব মানে এটা দুখদ ঘটনা। যিটো ঘটনাৰ কথা আজি গোটেই তেলেংগানাত এটা মানুহক চিন্তাত পেলাই দিছে যে ইমান সৰু সৰু ল'ৰাই কেনেকৈ এনেকুৱা কাম কৰিব পাৰে। বন্ধুসকল, পোনপ্ৰথমতে মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু লগতে যিসকলে মোৰ পুৰণা ভিডিঅ'বোৰ নাই চোৱা, পুৰণা ভিডিঅ'বোৰ গৈ আপোনালোকে মোৰ চেনেলত সোমাই চাব পাৰিব। আহক আমি জানো আজি কেনেকৈ এই ইমান ডাঙৰ এটা ক্ৰাইম হ'ল। এই দুজন ল'ৰা আছিল, এই দুজন ল'ৰাৰ বিষয়ে মই প্ৰথমতে আপোনালোকক কৈ লওঁ। 10 দিনমান আগৰ কথা। এই যিজন প্ৰিন্সিপাল, এই প্ৰিন্সিপালে তেখেতৰ হোষ্টেলত সোমাই মাজে মাজে চেক কৰি থাকে ল'ৰাবোৰে কি কৰে নকৰে, কাৰ বেগত কি থাকে নাথাকে। আৰু এই চেক কৰিবলৈ যাওঁতে এজন ল'ৰাৰ বেগত কিছু টকা পায় আৰু লগতে এটা মোবাইলো পায়। অথচ সেই হোষ্টেলত মোবাইলৰ কোনো এলাও নাই বা এনেকুৱা টকা পইচা কোনেও ৰাখিব নোৱাৰে। কাৰণ সৰু সৰু ল'ৰা, মাক দেউতাকে যি টকা পইচা লাগে সেয়া মাক দেউতাকে দিয়েই। আৰু এই যিখন স্কুল ক্লাছ 10লৈকে আছিল, আৰু ক্লাছ 10ৰ এজন ছাত্ৰৰ বেগত এইবোৰ পায়। আৰু পাই এই 10 দিনমান আগৰ কথা, 10 দিনমান আগতে সেই ল'ৰাজনক হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া হয়। স্কুলৰ পৰা উলিয়াই নাই দিয়া, কিন্তু হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়ে আৰু কয় যে তুমি ঘৰৰ পৰা অহা যোৱা কৰিবা, হোষ্টেলত থাকিব নালাগে। আৰু ইয়াৰ পিছত এই ল'ৰাজনে ঘৰলৈ গুচি যায়। ঘৰলৈ যেতিয়া গুচি যায়, ঘৰত মাক দেউতাকেও তাক প্ৰশ্ন কৰে যে তোমাৰ তাত পইচা ক'ৰ পৰা আহিল বা মোবাইল ক'ৰ পৰা পালা, এইবোৰ প্ৰশ্ন কৰে। কাৰণ প্ৰিন্সিপালে লগে লগে মাক দেউতাককো এই কথাটো জনাই দিয়ে। আৰু ইয়াৰ যিটো লাজ, যেতিয়া মাক দেউতাকে গালি শপনি পাৰে, তেতিয়া তাৰ মনত এটা ভাৱ হৈছিল যে এতিয়াই মই তাক প্ৰিন্সিপালজনীক মাৰি পেলাম। আৰু এই ভাৱেৰে সি কেইদিনমান স্কুললৈ যায়। আৰু এনেতে সি বাহিৰত এজন লগ পায়, যিজন বন্ধু তাৰ বহুদিন আগতে সেই ঠিক একে অৱস্থাত হোষ্টেলৰ পৰা ওলাই দিয়া হৈছিল। আৰু দুয়োজনে ভাল বন্ধু হৈ যায়। দুয়োজনে মদ খোৱাও আৰম্ভ কৰিছিল। আৰু দুয়োজনৰ এনেকুৱা সপোন আছিল যে সোনকালে ধনী হ'ব লাগে, বাইক চলাব লাগে, গাড়ী চলাব লাগে, মানে বিলাসিতা সকলোবোৰ লাগে সিহঁতক।
আৰু এই কাৰণে দুইজনে প্লেন কৰিছিল যে প্ৰিন্সিপালক মাৰা হোক আৰু সিহঁতে এইভাবেই 11 তাৰিখ যিটো আগষ্টৰ 11 তাৰিখে সিলেকশ্যন কৰিছিল কাৰণ 11 তাৰিখে সেই স্কুলখনৰ সকলো ফিজ জমা দিয়া হৈছিল ল'ৰা ছোৱালীবোৰৰ আৰু সেই ফিজবোৰ প্ৰিন্সিপালে নিজৰ ঘৰত লৈ গৈ ৰাখিছিল যিদিনা সময় পায় সেইদিনা বেংকত জমা থৈছিল আৰু সেই সুযোগতে সেইদিনা নিশা এই ঘটনাটো কৰে আৰু এই ঘটনাটো ধৰা কেনেকৈ পৰিল এতিয়া মই আপোনালোকক কৈ আছোঁ যেতিয়া এই পুলিচে ইনভেষ্টিগেশ্যন কৰে এয়া 12 তাৰিখে মই আগতে এটা আপোনালোকক ঘটনা কওঁ 12 তাৰিখে গিৰিয়েকে বহুতবাৰ ফোন কৰে ফোনটো নলগাত গিৰিয়েকে স্কুলত ফোন কৰে স্কুলত কয় যে আজি অহাই নাই এনেতে সেই গিৰিয়েকজনে নিজৰ এজন পুলিচ ফ্ৰেণ্ড আছিলে আৰু সেই ফ্ৰেণ্ডজনক ফোন কৰি কয় যে মোৰ ঘৰলৈ গৈ চোৱাচোন আজি ৰাতিৰ পৰা মই ঘৈণীক ফোন কৰি আছোঁ কিন্তু ফোনটো উঠোৱা নাই মানে লাগাই নাই কি হৈছে কি নাই তুমি এবাৰ গৈ খবৰ কৰা এনেতে সেই মানুহজনে পুলিচ দুজনমান লগত লৈ সেই ঘৰখনলৈ যায় গৈ দেখা পায় যে দৰজাখন ভিতৰৰ পৰা মাৰা কিন্তু ভিতৰৰ পৰা কোনো আৱাজ নাই তেনেতে এই পুলিচবোৰে গিৰিয়েকক ফোন কৰি সোধে যে কি কৰা হয় গিৰিয়েকে ক'লে যে দৰজাখন ভাঙি চোৱা দৰজাখন যেতিয়া ভাঙি চাই ভিতৰত মহিলাগৰাকী পৰি আছে আৰু এনেতে গম পোৱা গ'ল যে এই মহিলাগৰাকীক কোনোবাই হত্যা কৰিছে আৰু ঘৰৰ বস্তুবোৰ যেতিয়া উঠল পঠল দেখা পায় যে তেতিয়া গম পায় যে এয়া কোনো ডকাইতৰ কাম হ'ব যেতিয়া ইয়াৰ ইনভেষ্টিগেশ্যন চলে কেৱল মাত্ৰ এটা শব্দক লৈ ইনভেষ্টিগেশ্যন চলে সেই যি মোবাইলত বাবু বুলি কৈছিল এই বাবু নামৰ মানুহবোৰক বিচাৰি বিচাৰি ধৰি ধৰি পুলিচে মাৰধৰ কৰি সোধ-পোছ কৰে কিন্তু কাৰো মুখত এই যিটো হত্যাকাণ্ড হৈছে ইয়াৰ কোনো নাম লোৱা নাছিল কাৰণ তাত নাই এনেকুৱা মানুহ অৱশেষত বহুত চিন্তা কৰি স্কুলত তেখেতসকলে সোধা-পোছা কৰিলে স্কুলত যিবোৰ টিচাৰ আছিলে লগৰ সেইবোৰক সোধা-পোছা কৰিলে সোধা-পোছা কৰাৰ পিছত স্কুলৰ এজন মহিলাই ক'লে যে আমাৰ মেডামে সকলো ল'ৰা ছোৱালীকে বাবু বুলি কৈছিল এনেতে পুলিচে যিটো সন্দেহ কৰিছিল এয়া এটা বিশ্বাসত পৰিণত হৈছিল যে নিশ্চয় এই স্কুলৰে কোনোবাই হ'ব আৰু এয়া সৰু ল'ৰা ছোৱালীটো কৰিব নোৱাৰে 9-10ৰ ভিতৰৰ ল'ৰা ছোৱালীবোৰক চাব লাগিব এই বুলি তেখেতসকলে ল'ৰা ছোৱালীবোৰক সুধিবলৈ আৰম্ভ কৰিলে এনেতে দুজন ল'ৰা তেখেতসকলে দেখিবলৈ পায় যে কেইদিনমান ধৰি খুব পইচা পাতি খৰচা কৰি আছে ল'ৰাবোৰক পাৰ্টি দি আছে দোকানত নি খুৱাই আছে এনেকুৱা অৱস্থাত দুজন ল'ৰা খবৰ পায় এই পুলিচে খবৰ পাই এজনৰ পিছ লাগি যায় পুলিচে লাগি এদিন সেই পুলিচজনক এটা ল'ৰাই দেখুৱাই দিয়ে যে এই এজন ল'ৰা সেই যে বহি আছে সেই ল'ৰাজনৰ ওচৰত যাওক আপুনি আৰু তেতিয়া সেই পুলিচজনে সেই ল'ৰাজনৰ ওচৰত যায় ল'ৰাজনৰ বেগ চেক কৰে বেগত 1.5 লাখ টকা আৰু এটা আইফোন পায় পুলিচে যেতিয়া সোধা-পোছা কৰে যে এই পইচা এই মোবাইল ক'ৰ পৰা আহিল তেতিয়া এই কয় যে মোক মা দেউতাই কিনি দিছে আৰু যেতিয়া মাক দেউতাকক ফোন কৰি সোধে তেতিয়া মাক দেউতাকে কয় যে আমি কোনো টকা পইচা দিয়া নাই এনেতে পুলিচৰ যিটো সন্দেহ ইয়াৰ ওপৰত পুৰা বিশ্বাস হৈ যায় যে ইয়ে কিবা এটা কৰিছে তাৰপিছত সেই ল'ৰাজনক পুলিচ থানালৈ লৈ যায় পুলিচ থানাত নি সেই ল'ৰাজনক সোধা-পোছা কৰোঁতে দ্বিতীয়জন ল'ৰাৰ কথাও গম পায় আৰু এই যিখিনি মই আগতে কৈ অহা কাহিনী এইখিনি কাহিনীয়ে এই ল'ৰাজনে পুলিচজনক কৈছিল আৰু পুলিচে জনসাধাৰণক জানিবলৈ দিয়ে যে এই যিটো ঘটনা এই ঘটনাটোৰ মটিভ কি আছিল মানে কি কাৰণে এই হত্যাকাণ্ড হৈছিল কেনেকৈ ধৰিলে এই সকলোখিনি কথা পুলিচে কোৱা কথা গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল এয়া আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ